নমস্কাৰ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল আজি আকৌ মই তোমালোকক প্ৰি বোৰ্ড এক্সাম নাইবা তোমালোকৰ আহি থকা মেট্ৰিকত আহিব পৰা কিছুমান MCQ মই বুজাই দিম। চোৱা, প্ৰথম কোৱেশ্চন, পৰিমেয় সংখ্যা 14588 বাই 625 দশমিক প্ৰসাৰণ তলৰ কোণটো দশমিক স্থানৰ পিছত শেষ হ'ব। অপশ্যন দিয়া আছে A 2, B আছে 3, C আছে 4, D আছে 5। এতিয়া আমি এই অংকটো চোৱা, এই সংখ্যাটোৰে হৰণ নকৰাকৈ কিমান ঘৰ দশমিকৰ পিছত সংখ্যাটো দশমিক প্ৰসাৰণটো শেষ হ'ব সেইটো আমি উলিয়াব পাৰোঁ। চাবা কেনেকৈ কৰিম আমি। এই পৰিমেয় সংখ্যাটোৰ হৰটো চোৱা, হৰটো 625, ইয়াক আমি লিখিব পাৰিম এনেকৈ, ইয়াক আমি লিখিব পাৰিম নেক্সট 5 স্কুৱেৰ 5 স্কুৱেৰ, কি হ'ব এইটো 4। ভূমি একে আছে গতিকে পাৱাৰ প্লাছ হ'ব, ভূমি বেছ চেম থাকিলে পাৱাৰ প্লাছ, অৰ্থাৎ 625 ইয়াক আমি কেনেকৈ লিখিব পাৰিম 5 to the power 4 এনেকৈ লিখিব পাৰিম। এতিয়া এটা ফৰ্মুলা আছে, ফৰ্মুলাটো হ'ল হৰক যদি আমি 2 to the power n 5 to the power m, n আৰু m অবিয়োগাত্মক সংখ্যা অৰ্থাৎ ধনাত্মক সংখ্যা হ'ব। এই সংখ্যাটোক আমি এইটো আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। আৰু তুমি এনেকৈ চাব পাৰা, হৰটোৰ তোমাৰ মৌলিক উৎপাদক বিশ্লেষীকৰণ, হৰটো যেতিয়া তুমি মৌলিক উৎপাদকীকৰণ কৰিবা বা মৌলিক উৎপাদক বিশ্লেষণ কৰিবা, তেতিয়া তাত তুমি চাবা পাৱাৰটো, পাৱাৰ কি আছে ইয়াতে 4, গতিকে এই পাৱাৰটোৱে আমাক কি কৰিব, এই যে প্ৰশ্নটোত আমাক কৈছে দশমিক প্ৰসাৰণৰ তলৰ কোণটো দশমিক স্থানৰ পিছত শেষ হ'ব, এই পাৱাৰটোৱে আমাক নিৰ্ণয় কৰি দিব। তুমি কি কৰিবা, এই পৰিমেয় সংখ্যাটোৰ হৰটোৰ তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰি তাক তুমি এনেকৈ লিখি ল'বা, আৰু পাৱাৰটো যিটো পাবা তুমি, পাৱাৰ যিটো হ'ব সেইটোৱে হ'ব দশমিক স্থানৰ শেষ হোৱা স্থান, গতিকে আমাৰ অপশ্যন হ'ব চি। কিমান ঘৰ পিছত দশমিক বিন্দু থাকিব সেইটো আমি হিচাপ কৰি পাৱাৰটো চাই নিৰ্ণয় কৰিব পাৰোঁ, গতিকে 4 ঘৰ। গতিকে তুমি গম পালা দশমিক স্থানৰ কিমান ঘৰ হ'ব, 4 ঘৰ পিছত শেষ হ'ব, এইটো অপশ্যন চি। চিত আমাৰ 4 আছে, পালা বুজি। নেক্সট চোৱা, কেৰ কি মানৰ বাবে দিয়া আছে 4x plus 6y equal 1 আৰু 2x plus ky equal 7 সমীকৰণ দুটাৰ কোনো সমাধান নাথাকে। তেতিয়া চাব লাগিব তুমি কোনো সমাধান নথকা চৰ্ত, এইটো এটা ৰৈখিক সমীকৰণ, এইটো এটা ৰৈখিক সমীকৰণ, গতিকে এই সমীকৰণ দুটাৰ কোনো সমাধান নথকা চৰ্তটো হ'ল a1 by a2 b1 by b2 not equal c1 by c2, এইটো হ'ল কোনো সমাধান নথকা চৰ্ত। এতিয়া চোৱা, এইটো আমি 1 নম্বৰ সমীকৰণ বুলি ল'লো, এইটো 2 নম্বৰ, তেতিয়া 4 হ'ব a1, ঠিক কি হ'ব 4 হ'ব a1, 4 by a1, a2 2, a2
তাৰপিছত তোমাৰ এটি b1 6 তাৰপিছত এইটো সমীকৰণৰ এইটো b2 k এইখিনি কৰিলে তুমি গম পাবা k এর ভ্যালু এদিকে এটি হ'ব তোমাৰ 4 k 2 into 6 এইখিনি কৰা এইখিনি কৰিলে তুমি ৰিজাল্ট পাবা 4 এৰে ডিভাইড দিয়া k ইকুয়াল 2 into 6 by 4 দুবার 3 তে আমি পালো k এর ভ্যালু হবে 3 তে অপশন চোৱা a ত আছে k ইকুয়াল 2 b ত আছে k ইকুয়াল 3 এটো হবে অপশন বি টো হ'ব আমাৰ শুদ্ধ উত্তৰ হলা বুজি তেনেকৈ কৰিবা নেক্সট 3 নম্বৰ কোৱেশ্চনত আমাক দিয়া আছে √7, √28, √63 সমান্তৰ প্ৰগতিতৰ পিছৰ পদটো হ'ব অৰ্থাৎ এই √63 পিছত কি পদ হ'ব ইয়াতে আমাক অপচন দিয়া আছে ইয়াৰে এটা হ'ব আমাক উলিয়াবলৈ দিছে তে আমি কেনেকৈ কৰিম তুমি এনেকৈ আগবাঢ়িবা a1 মানে a প্ৰথম পদ 7 √7 তাৰপিছত তোমাৰ a2 √28 এতিয়া তুমি a2 ৰ পৰা a1 বাদ দিয়া বিয়োগ কৰা তেতিয়া এটো আমি কি পাম d পাম কি হ'ব এতিয়া চোৱা 28 √7 তে ইয়াক আমি লিখিব পাৰিম এনেকৈ 4 into √7 আৰু এটো √7 তেতিয়া আহিব 4 ৰ বৰ্গমূল পাবা তুমি 2 √7 -√7 এটি কি থাকিব √7 এটি হ'ব d এটি আমি d পাম সাধাৰণ অন্তৰ তে পালো আমি a1 মানে প্ৰথম পদটোক আমি a ৰে বুজাও তে a ইকুয়াল হ'ব √7 আৰু আমি দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে পাম আমি সাধাৰণ অন্তৰ d ইকুয়াল পালো আমি √7 আৰু প্ৰথম পদটো √7 এতিয়া আমাক লাগে কি √63 পিছৰ পদটো এটি কি নম্বৰত থাকিব সো 1 2 3 4 অৰ্থাৎ a4 আমাক লাগে a4 4 নম্বৰ পদটো লাগে a4 সমান আমি লিখিব পাৰো a plus 3d ইয়াতে 4 থাকিলে 1 কম 3d এইখিনি কি হ'ব a এর ভ্যালুটো পাইছো আমি √7 3 into √7 d এর ভ্যালু √7 এইখিনি কি হ'ব এতিয়া চোৱা √7 plus 3 ৰুট পূৰণ চিনটো আমি নিলিখাকৈ এনেকৈ লিখিম এটি হ'ব কি 4 √7 পালো তে এইটো পদটো ইয়াতে নাই 4 √7 ইয়াতে নাই তেতিয়া হলে আমি কি কৰিম ইয়াক সজাই লম আমি কেনেকৈ সজাম a4 কি আছে আমাৰ ৰুট কি আছে 4 into √7 এতিয়া আমি এটুক সজাম কেনেকৈ 4ক আমি ৰুটৰ ভিতৰত সোমাই দিম দিলে 4ত স্কয়াৰ দিব লাগিব এটো 7 চোৱা তেতিয়া আমি 4 পাম তোমাৰ কি হ'ব √4 স্কয়াৰ অৰ্থাৎ
4 স্কোয়াৰৰ বৰ্গমূল 4 আৰু ইফালে কি থাকিব √7 তে এইখিনি পূৰণ কৰিলে তুমি পাবা কিমান এটি হ'ব 16 into 7 16 into 7 তে এইখিনি পূৰণ কৰিলে তুমি পাবা √112 পালা বুজি এটো আমি 4 টো আমি কি কৰিছো আন্ডাৰ ৰুটৰ ভিতৰত সোমাই দিছো দিলে কি হ'ব 4 ৰ স্কয়াৰ দিব লাগিব কাৰণ ৰুট আছে এদিকে 4 স্কয়াৰৰ বৰ্গমূল ললে 4 পাবা আৰু √7 থাকিব এটো 4 স্কয়াৰ 16 এখিনি পূৰণ কৰিলে এটো পাবা এতিয়া আমাৰ অপচন হ'ব ডি পালো Next question number 4 চোৱা যদি tan a equal 3/4 আৰু a plus b equal 90 degree তেন্তে cot b মান উদিছে চাৰিটা অপচন আছে তে চোৱা আমাক কন্ডিশনটো কি দিয়া আছে tan a equal দিয়া আছে 3/4 চাবা 4 number question আমাক দিয়া আছে tan a equal দিয়া আছে 3/4 আৰু এটা কন্ডিশন আমাক দিয়া আছে a plus b 90 degree ইয়াৰ পৰা আমি b equal আমি a equal লিখিব লাগিব a equal কি লিখিব পাৰিম 90 degree minus b 90 degree minus b যেহেতু আমাক cot b নিৰ্ণয় কৰিব দিছে এতিয়া আমি a ৰ ঠাইত 90 degree minus b লিখিম a ৰ ঠাইত tan a ৰ ঠাইত লিখিবা 90 degree minus b এটি থাকিব তোমাৰ 3/4 তে এটো মানে আমি কি লিখিব পাৰিম নি মই মুছি দিলো tan আমি ফৰ্মুলা পাইছো tan 90 degree minus theta হলে কি হয় cot theta পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত তাত আছে তুমি পাবা সূত্ৰ tan 90 degree minus theta হলে cot theta হয় তেতিয়া এটো কি হ'ব theta তোমাৰ b2 থিটাৰ ভ্যালু তাৰ মানে তুমি থিটাৰ জায়গাত কাই আছে b গতিকে তুমি ইয়াৰ পৰা লিখিব পাৰিবা cot theta equal 3/4 তে cot theta equal 3/4 হ'ব so cot theta equal 3/4 option c পালা বুজি তে এটো এনেকৈ কৰিব লাগিব ঠিক আছে এটো মই মুছি দিলো নেক্সট আমাক কি দিয়া আছে চোৱা মূল বিন্দুৰ পৰা p বিন্দু কি দিয়া আছে মা -6,8 ৰ দূৰত্ব তে মূল বিন্দুৰ পৰা দূৰত্বৰ সূত্ৰটো হ'ল x square plus y square অর্থাৎ x square মানে হল ইয়াতে চোৱা x স্থানাঙ্ক -6 আৰু y স্থানাঙ্ক 8 ইয়াতে বহাই দিয়া x স্থানাঙ্ক -6 হোল স্কয়ার y স্থানাঙ্ক 8 স্কয়ার কৰা এইখিনি কৰিলে পাবা তুমি তে তোমাৰ এটো কি হ'ব -6 দুটা -6 ৰ পূৰণফল তেতে কি হ'ব নাইবা এনেকৈ তুমি চাব পাৰা তোমাৰ ঋণাত্মক সংখ্যাৰ ওপৰত যদি কি থাকে স্কয়ার হোল স্কয়ার তেতিয়া এটো কি আছে আমাৰ যুগ্ম সংখ্যা যদি মাইনাস নাম্বাৰৰ ওপৰত পাৱাৰ হয় তেতিয়া এটো কি হ'ব ৰিজাল্টটো প্লাস অৰ্থাৎ কি হ'ব 36 আৰু এটো হ'ব 64
টোটেল কৰিলে তুমি কি পাবা এইটো 100 বৰ্গমূল 10 পাবা তে আমি 10 পাম তে চোৱা 10 ক'ত আছে এইটো পালা বুজি মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব সূত্ৰ হ'ল এইটো √(x² + y²) এতিয়া x মানে ইয়াতে বিন্দুটো x স্থানাংক -6 তাৰপিছত y স্থানাংক 8 এইখিনি কৰিলা আৰু এইটো তুমি -6 হোল স্কয়ার অর্থাৎ 2টা -6 ইনটু মাইনাস মাইনাস প্লাস তেতিয়া কি হ'ব 36 যেটো 36 হল এটো 64 টোটাল কৰিলে 100 এর তুমি স্কয়ার রুট 10 পালা ঠিক আছে এটো হল নেক্সট কি দিয়া আছে আমাক চাও নেক্সট আমাক দিয়া আছে এটা বৃত্তৰ পৰিধি দিয়া আছে 44 সেন্টিমিটার হলে ইয়াৰ কালি চাৰিটা আমাক অপচন দিয়া আছে তেছোৱা প্ৰথম আমাক কি দিয়া আছে ইয়াতে পৰিধি তে বৃত্তটোৰ আমি ধৰি ললো ব্যাসাৰ্ধ r তেতিয়া বৃত্তৰ পৰিধিৰ সূত্ৰ টুৱাইস পাই r এতিয়া আমি কোৱেশ্চন মতে কি লিখিব পাৰিম প্ৰশ্ন মতে আমি লিখিব পাৰিম টুৱাইস পাই r ইকুৱেল 44 হ'ব তে ইয়াতে তুমি পাই r ইকুৱেল কি হ'ব 44/2 তে কাটিব পাৰিবা 22 তে আমি কি পালো পাই r ইকুৱেল পালা 22 এতিয়া আমাক কি লাগে r লাগে তেতিয়া তোমাৰ পাইৰে ডিভাইড এইখিনি তেছোৱা বৃত্তৰ পৰিধি টুৱাইস পাই r কিন্তু পৰিধি আমাক দিয়া আছে 44 লিখা টুৱাইস পাই r ইকুৱেল 44 এইখিনি তুমি 2 ৰে কাটা 22 পাবা পাই r ইকুৱেল এইখিনি তাৰপিছত r ইকুৱেল 22/পাই নেক্সট কি হ'ব পাইৰ ভ্যালু আমি বহাই দিম r ইকুৱেল 22 পাইৰ ভ্যালু হ'ব 22/7 এইখিনি কৰিবা 22 ইনটু এটি ডিভাইড আছে পূৰণ কৰি দিলে কি হ'ব উল্টি যাব এটো কাটা যদি কি পালা 7 অৰ্থাৎ ৰেডিয়াস পালো আমি 7 ব্যাসাৰ্ধ 7 পালো এতিয়া আমাক কি নিৰ্ণয় কৰিব দিছে কালি তে তুমি বৃত্তৰ কালি হ'ব পাই r² যে তুমি পাইৰ ভ্যালু 22/7 r এর ভ্যালু আমি কি পালো 7 স্কয়ার 22/7 7 into 7 স্কয়ার আছে গতিকে দুটা 7 তুমি কাটা এটা 7 কাটিলা তে কি থাকিল 22 into 7 এইখিনি তুমি পূৰণ কৰা এটো 4 আৰু এটো 15 অৰ্থাৎ পালা 154 আৰু ইউনিটটো আমাৰ আছে কি সেন্টিমিটাৰ গতি এতিয়া এককটো তোমাৰ কি হ'ব কালি নিৰ্ণয় কৰিছো সেন্টিমিটাৰ স্কয়াৰ চোৱা এতিয়া 154 কোড আছে চোৱা এটো নহয় ডি অপশন ডি হ'ব আলা বুজি ঠিক আছে নেক্সট কোয়েশ্চন চোৱা কোয়েশ্চন নম্বৰ 7 কি দিয়া আছে মা 1, 2, 3, 4 ... n মাধ্য বা গড় হল তেৰ মাধ্য বা গড় তোমালোকে জানা নিশ্চয় গড় বুলি ক'লে আমি বুজিম চোৱা এটা উদাহৰণ 1, 2, 3 এটা এই তিনিটা নম্বৰৰ আমি গড় বা মাধ্য উলিয়াব লাগে তেতিয়া আমি কি কৰিম
আমি কৰিম কি 1 + 2 + 3 এতিয়া নাম্বাৰ কেইটা আছে 1 2 3 3 ৰে ডিভাইড 3 এখিনি টোটাল কৰিলে তুমি কি পাবা 6 গতিকে কি হ'ব 2 গতিকে এই নাম্বাৰ তিনিটাৰ গড় হ'ব 2 এতিয়া আমাক প্ৰশ্নটো কৈছে কি নাম্বাৰ দিয়া আছে n লৈকে তেতিয়া আমাৰ গড় কি হ'ব তে প্ৰথম তুমি জানিব লাগিব এই আমাৰ স্বাভাৱিক সংখ্যা n লৈ আছে গতিকে n লৈ এই স্বাভাৱিক সংখ্যা কেইটাৰ যোগফল কিমান হ'ব গতিকে আমাৰ যোগফলৰ সূত্র এটা আছে সূত্ৰটো হ'ল চাবা Sn অৰ্থাৎ nটা পদলৈ যোগফল সূত্ৰটো হ'ল n/2 a + l চাবা মই বুজাই দিছো Sn মানে nটা পদলৈ যোগফল n/2 a মানে প্ৰথম পদটো 1 আৰু l মানে হল শেষৰ পদটো l l বুজাব nক হলো বুজি l মানে শেষ পদটো আমাৰ ইয়াতে কি আছে n প্ৰথম পদ আছে 1 তে ইয়াতে বহাই দিয়া n/2 a মানে 1 বহাই দিলা l মানে হ'ব n বহাই দিলা পালো এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰিম 2n whole into n plus 1 এটো আমি এনেকৈ লিখিব পাৰো তে পালো আমি কি পালো n টা পদৰ যোগফল আমি এটো পালো n whole into n plus 1 by 2 এটা হদিছে আমাক কি গড় বা মাধ্য গতিকে মাধ্য বা গড় উলিয়াবলৈ হলে আমি কি কৰিম যিমানটা নাম্বাৰ থাকিব সেই সংখ্যাটোৰে হৰণ কৰিম ইয়াতে কেইটা নাম্বাৰ আছে n লৈকে আছে গতিকে nটা নাম্বাৰ আছে গতিকে n ৰে ইয়াক ডিভাইড হ'ব তেতিয়া আমি পাম কি n whole into n plus 1 by 2 ইয়াক আমি কিহেৰে হৰণ কৰিব লাগে n ৰে 1/n বুলি লিখিলে হ'ল n ৰে তে n ৰে আমি হৰণ কৰিম এটো হল nটা পদৰ যোগফল পালো যোগফলটো আমি কি কৰিম n ৰে ডিভাইড কৰিম তেতিয়া আমি মাধ্য বা গড় পাম এইমাত্ৰ বুজাই দিলো 1 2 3 নাম্বাৰ তিনিটা কি কৰিম যোগ কৰিম যোগ কৰি কেইটা নাম্বাৰ আছে 3টা ডিভাইড দিম 6/3 গতিকে 2 তেনেকৈ ইয়াতে nটা পদৰ যোগফলটো পালো এতিয়া n ৰে আমি যেহেতু পদ কিমানটা আছে nটা গতিকে n ৰে ডিভাইড দিম তেতিয়া n কেনসেল গলে কি থাকিব এতিয়া 2 তলত ওপৰত n plus 1 তে আমাৰ চোৱা n plus 1/2 কত আছে অপশন এ এটো হ'ব আমাৰ শুদ্ধ হল বুজি এটো হল তে নেক্সট এটা কোৱেশ্চন কি দিয়া আছে 8 নম্বৰ কোৱেশ্চন এটা লুডুগুটি এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব চাৰিটা অপশন আছে তে চাবা লুডুগুটিৰ পিঠি 6খন আৰু 6খন পিঠিত কি কি সংখ্যা থাকিব 1 2 3 4 5 6 এগোটা নাম্বাৰ থাকিব গতিকে 6টা আছে আমাৰ সংখ্যা 1ৰ পৰা 6 লৈকে গতিকে তোমাৰ নাম্বাৰ আছে 6 গতিকে ইয়াতে ঘটনাৰ সংখ্যা হ'ব 6টা মুঠ ঘটনাৰ সংখ্যা হ'ব 6টা তাৰ পিছত তোমাৰ এটা চাব লাগিব ইয়াতে মৌলিক সংখ্যা কায় 2 3 আৰু 5 অৰ্থাৎ মৌলিক সংখ্যা আছে কেইটা 3টা 1 2 3 গতিকে মৌলিক
সংখ্যা পোৱা ফলাফলৰ সংখ্যা বা ঘটনাৰ সংখ্যা হ'ব 3 এতিয়া মৌলিক সংখ্যা পোৱা ঘটনাৰ সম্ভাৱিতাক আমি ধৰি ললো p বুলি e বুলি ধৰি ললো e তেতিয়া pe ইকুৱেল কি হ'ব মুঠ ঘটনাটো কিমানটা আছিল কেইটা নাম্বাৰ আছে 6 টা গতিকে মুঠ ঘটনা হ'ব 6 আৰু মৌলিক সংখ্যা পোৱা ঘটনাৰ সংখ্যা হ'ব 3 এইখিনি কৰিলে পাবা কি 1 2 1/2 1/2 হ'ব অপচন সি হলা বুজি গতিকে ইয়াতে নাম্বাৰ আছে 6টা গতিকে মুঠ ঘটনাৰ সংখ্যাটো হ'ব তলত 6 লিখিবা মুঠ ঘটনাৰ সংখ্যা 6 আৰু মৌলিক সংখ্যা 1 2 3 তিনিটা আছে গতিকে মৌলিক সংখ্যা পোৱা ঘটনাৰ সংখ্যা হ'ব 3 এইখিনি কাটা কাটি কৰিলে তুমি কি পাবা 1/2 গতিকে আমাৰ অপচন হ'ব সি গতিকে তোমালোকে অপচন কেইটা বুজি পালা নে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই